গুড ইভিনিং ডিয়াৰ ষ্টুডেণ্টছ। আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 10 ইংলিছৰ অতি গুৰুত্বপূৰ্ণ অধ্যায় নেলছন মেণ্ডেলাৰ লং। তোমালোকে ভিডিঅ'টো শেষলৈ চাবা, কিয়নো এই MCQ বিলাক অতি গুৰুত্বপূৰ্ণ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, আৰু যদি কোনোবাই নতুন চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1, হাউ ডাজ নেলছন মেণ্ডেলা ডিফাইন দ্য মিনিং অফ দ্য কাৰেজ? নেলছন মেণ্ডেলাই সাহসৰ অৰ্থ কেনেদৰে ব্যাখ্যা কৰিছে? A. Triumph over fear. B. Triumph over love. C. Triumph over selfish. D. Triumph over poverty. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ A. Triumph over fear টো শুদ্ধ উত্তৰ হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 2, where did ceremonies take place? অনুষ্ঠানটো ক'ত অনুষ্ঠিত হৈছিল? ৰকষ্টন থিয়েটাৰ, চেণ্ডষ্টন আম্ফিথিয়েটাৰ, গ্লাছষ্টন আম্ফিথিয়েটাৰ, নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ইয়াৰ চেণ্ডষ্টন এম্ফিথিয়েটাৰ, তাতে অনুষ্ঠিত হৈছিল। তোমালোকে নেক্সট কুৱেশ্যন চোৱা, হুইচ ফ্লেম কেন বি হিডেন বাট নেভাৰ এক্সটিংগুইছড? কোনটো শিখা নুমুৱাব পাৰি কিন্তু কেতিয়াও নিবুৱাব নোৱাৰি? মেনছ লাভ, মেনছ নেচাৰেল ৱে, মেনছ গুডনেছ, নান অফ দ্য ইয়াব। লুকুৱাব পাৰি কিন্তু নুমুৱাব নোৱাৰি। মেনছ গুডনেছ, এইটো লুকুৱাব পাৰি কিন্তু নুমুৱাব নোৱাৰি কেতিয়াও। অপশ্যন নম্বৰ 4, হোৱাট ইজ এ কাণ্ট্ৰিজ গ্ৰেটেষ্ট ৱেল্থ? এখন দেশৰ সৰ্বশ্ৰেষ্ঠ সম্পদ কি? ইটছ মিনাৰেলছ, ইটছ পিপল, ইটছ টেকন'লজি, নান অফ দ্য এবভ। নেলছন মেণ্ডেলাৰ মতে এখন দেশৰ সৰ্বশ্ৰেষ্ঠ সম্পদ কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লাগে অপশ্যন বি, ইয়াৰ ইটছ পিপল, এখন দেশৰ মানুহে হৈছে সৰ্বশ্ৰেষ্ঠ সম্পদ। নম্বৰ কুৱেশ্যন 5, হোৱাট ডু ডেপথছ অফ অপাৰেশ্যন ক্ৰিয়েট? অত্যাচাৰীৰ গভীৰতাই কি সৃষ্টি কৰে? অপ্ৰেছড, হাইটছ অফ কেৰেক্টাৰ, পভাৰ্টি, লেক অফ ফ্ৰীডম। অত্যাচাৰৰ গভীৰতাই কি সৃষ্টি কৰে নেলছন মেণ্ডেলাৰ মতে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, হাইটছ অফ কেৰেক্টাৰ, হাইটছ অফ কেৰেক্টাৰ। নেক্সট কুৱেশ্যন নম্বৰ 6, হু একৰ্ডিং টু মেণ্ডেলা ইজ নট ফ্ৰী? মেণ্ডেলাৰ মতে কোন ব্যক্তি স্বাধীন নহয়? অপ্ৰেছৰ, অপ্ৰেছড, বোথ এ বি, নান অফ দ্য এবভ। এবভ হ'ব। কুৱেশ্যন নম্বৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, বোথ এ এণ্ড বি হ'ব, দুয়োটাই। অপ্ৰেছৰ এণ্ড অপ্ৰেছড, দুয়োজনে স্বাধীন নহয়। নেক্সট, হুইচ পাৰ্টি ডিড মেণ্ডেলা জইন? মেণ্ডেলাই কোনটো দলত যোগদান কৰিছিল? অপশ্যন নম্বৰ এন, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ, চি, অল নেশ্যনেল আফ্ৰিকান পাৰ্টি, হি ডিড নট জইন এনি পাৰ্টি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ, এইটোৱে জইন কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 8, 9 হৈ গ'ল। Why were two national anthems sung? কিয় দুটা ৰাষ্ট্ৰীয় সংগীত গোৱা হৈছিল? অপশ্যন এ, টু এমপ্লাই ইউনিটি, বি, টু মাৰ্ক দ্য এণ্ড অফ দ্য ৰেচিয়েল ডিছক্ৰিমিনেশ্যন, চি, টু মাৰ্ক দ্য এণ্ড অফ দ্য জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন, ডি, বোথ এ এণ্ড বি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি, বোথ এ এণ্ড বি, দুয়োটাই। ইউনিটি আৰু এণ্ড অফ ৰেচিয়েল ডিছক্ৰিমিনেশ্যন দুয়োটাই আছিল। 10 নম্বৰ কুৱেশ্যন, হোৱাট ডিড মেণ্ডেলা লাৰ্ণ এবাউট কাৰেজ? মেণ্ডেলাৰ মতে সাহসৰ বিষয়ে কি শিকিছিল? A, it is absence of fear. B, it is triumph over fear. C, both A and B. D, none of the above. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন B, it is the triumph over fear. Next, question 11, what are the man's obligation in life? জীৱনত এজন মানুহৰ কি কি দায়িত্ব থাকে? Obligations to people, obligation to family, obligation to good, obligation to God, obligation to A and B, both. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, both A and B, obligation to people and obligation to family, দুয়োটাই থাকে। Question number next, 12, what are unintended effect did the decades of oppression and have brutally had? দশক জুৰি চলা অত্যাচাৰ আৰু নিষ্ঠুৰতাৰ কি অনস্বীকৃত প্ৰভাৱ পেলাইছে? A, created men of extraordinary courage, wisdom and generosity. B, poverty and suffering. C, boycott from foreign nations, both A and B, C. এর উত্তরটা হবে অপশন A, created men of extraordinary. Question number next, 13 over 2. The spectacular array of South African jets was a display of দক্ষিণ আফ্ৰিকাৰ যুদ্ধ বিমানসমূহৰ চমকপ্ৰদ প্ৰদৰ্শন কিহৰ নিদৰ্শন দাঙি ধৰিছিল? A, military precision, A, military loyalty to democracy, none of the above, both D, A and B. এর উত্তরটা হবে both A and B, military precision and military দায়িত্ব ডেমোক্রেসির প্রতি। 13 number, what was it
that the nation needed to the liberated from দেশখনক কিহৰ পৰা মুক্ত কৰাৰ প্ৰয়োজন আছিল poverty gender discrimination deprivation all of the above ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি all of the above গোটেইকেইটাৰ ওপৰৰ গোটেইকেইটা দৰকাৰ আছে Question number 14 What change brought international leaders to South Africa? কোন পরিবর্তন আন্তঃরাষ্ট্রীয় নেতাসকলে দক্ষিণ আফ্ৰিকালৈ আনিছিল? End of the apartheid, humanity, peace, trade negotiations. কোন পরিবর্তন আন্তঃৰাষ্ট্ৰীয় নেতাসকলে আনিছিল সাউথ আফ্ৰিকালৈ? ইয়াৰ আছিল question number A end of the apartheid. বৰ্ণ বৈষম্যৰ প্ৰতি শেষ হোৱাৰ কাৰণে। কিমানজন উপৰাষ্ট্ৰপতি নিৰ্বাচন হৈছিল? কিমানজন উপরাষ্ট্রপতি মানে year 2 3 1 and 9 year হতো দুটো শুধু year 2 next 16 number when was the inauguration day inauguration শপথ গ্রহণ দিবসটো কেতিয়া আছিল actually 2 মে 2 মার্চ 20 মে 20 মার্চ এর দুটো অপশন নম্বর এ 10 মে মে মাহৰ 10 তাৰিখটো inauguration day আছিল next question In the article who have the people been compared to এই পাঠত মানুহ কাৰ সৈতে তুলনা কৰা হৈছিল utensils minerals and gems technology none of the above ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ B minerals and gems next question the word resilience means the resilience শব্দটোৰ অৰ্থ হৈছে the ability to deal with the kind of hardship, the ability to conquer the foe, the ability to live, the ability to keep mum. Here would do the two option A, the ability to deal with any kind of hard. The narrator was overwhelmed with বর্ণনাকারী কিহের অভিভূত হয়েছিল actually a sense of charity, a sense of gratitude, a sense of insecurity, a sense of history. ইয়ার উত্তরটো হ'ব অপশ্যন নম্বৰ D, a sense of history. Next question. What comes after more naturally to heart according to Mandela? Mandelaর মতে ন্যাচারাল ভাবে হৃদয়ে কি আহে স্বাভাবিকভাবে হার্ট ইউনিটি লাভ ডিসক্রিমিনেশন ইয়ার উত্তর অপশনটো হ'ব সি লাভ ভিডিওটো ভালো লাগলে লাইক কমেন্ট শেয়ার করবে আর নতুন চাই থাকলে চ্যানেলটা সাবস্ক্রাইব করবে দেখা হবে পরবর্তী নেক্সট ভিডিওত আর কমেন্ট করে জানাবো কোন চ্যাপ্টার লাগে